sir. আজি এই লিগেল আহিলে কিন্তু প্ৰথম কামটো কৰিবলৈ এইটো 10টা আগতে নিদিলে 11টা বাজি গ'ল ক'ত কি ছাৰে যিমান ক'লে আমাৰ বেলেগ কামত আছে মই সদায় ৰেডি কৰিছোঁ হয় না एक बार चेक करो क्या গুড আফটাৰনুন সকলোকে আমাৰ অলপ টেকনিকেল এৰৰ হৈ আছিলে ইছ্যুজ আছিলে তাৰ কাৰণে আম চ' চৰি ছেশ্যনটো আমি যিটো টাইমত আছিলে সেইটোত ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ বাট আমি এতিয়া ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আপোনালোকৰ যিসকল টিচাৰ্ছ বা প্ৰিন্সিপাল আপোনালোকৰ লগত কানেক্ট হৈছিলে আমাৰ লগত আগতে আৰু এতিয়া ড্ৰপ কৰি দিছে তেখেতসকলক প্লিজ আপোনালোকে ইনফৰ্ম কৰি দিয়ক এবাৰ ছেইম লিংকত গৈ জইন কৰিবৰ কাৰণে আমি 2 মিনিটত আমি ষ্টাৰ্ট কৰিম আমাৰ ছেশ্যন 12টা বজাৰ পৰা যিসকলে জইন কৰা নাই তেতিয়া তেখেতসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে আকৌ এবাৰ লিংকত গৈ জইন কৰক আমি বহুত ব্ৰিফলি ৰাখিম আজি ছেশ্যনটো জাষ্ট হাফ এন আৱাৰত আমি বুজিব চেষ্টা কৰিম যে কেনেকৈ আমাৰ যিটো বট আছে সেইটো ইউজ কৰি ডেটা এণ্ট্ৰি কৰিব পাৰি তো ৰিকুৱেষ্ট কৰিছোঁ আপোনালোক সকলোকে এবাৰ লিংকত গৈ জইন কৰিবৰ কাৰণে ছেশ্যনটো ধন্যবাদ
কৰি দিছে তেখেতসকলক প্লিজ আপোনালোকে এক সেকেন্ড মিউট কৰি ওকে তো সেশনটো আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ এতিয়া যিসকলে অলৰেডি আগতে জইন কৰিছিলে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমাৰ যিটো আজিৰ মেইন এজেণ্ডা হয় এই ট্ৰেইনিং ছেশ্যনটোৰ বেচিকেলি যিটো আমাৰ অসমৰ নিপুণ এছেছমেণ্ট হ'ব গৈ আছে যিটো ফাৰ্ষ্ট গ্ৰেড আৰু ছেকেণ্ড গ্ৰেডৰ ষ্টুডেণ্টসমূহৰ লগত য'ত বেচিকেলি আমি লিংগুৱেচি আৰু লিটাৰেচি এছেছমেণ্টটো কৰিবলৈ গৈ আছোঁ তাৰ বিষয়ে আমি ডিছকাশ্যন কৰিম যে কেনেকৈ এছেছমেণ্টটো কৰিব লাগে কেনেকৈ যিটো ডিজিটেলি আমি যিটো ৰেকৰ্ড কৰিব লাগিব ডেটাসমূহ সেইটো কেনেকৈ কৰিব পাৰি সেইটোৰ বিষয়ে আজিৰ ট্ৰেইনিঙৰ আমাৰ মেইন এজেণ্ডা হ'ব আৰু আগত ট্ৰেইনিঙৰ ডিছকাশ্যন কেনেকৈ কৰিব লাগে কি কৰিব লাগে সেইবোৰৰ আগতে আমি এটা ব্ৰিফ যে কেলে নিপুণ এছেছমেণ্টৰ জৰুৰী হয় বা কেলে ইম্পৰ্টেণ্ট হয় কিয় কৰিব লাগে নিপুণ এছেছমেণ্টটো বেচিকেলি সেইটোৰ বিষয়ে আমি আমাৰ ডিছকাছ কৰি ল'ম যে বেচিকেলি যেতিয়া আমাৰ ষ্টুডেণ্টৰ এটা পাৰ্টিকুলাৰ গ্ৰেডত থাকে তাৰে পাছত যিটো এছেছমেণ্টৰ জৰিয়তে কি ধৰণৰ ৰেমিডিয়েশ্যন কৰিব পাৰি কি ধৰণে আমি সেই লেভেলটোৰ পৰা আৰু যেতিয়া লাৰ্ণিং লেভেলটো আকৌ বঢ়াব লাগে সেইটোৰ বিষয়ে আমি এছেছমেণ্টৰ জৰিয়তে গম পাম তো বেচিকেলি আমাৰ লাৰ্ণিং লেভেলটো ষ্টুডেণ্টৰ কি হয় বৰ্তমান আৰু সেইটোৰ ওপৰত কেনেকৈ ধৰণে ইণ্টাৰভেনশ্যন কৰি মেজাৰ্ছ লৈ আমি এছেছমেণ্টটো কৰিব পাৰিম সেইটোৰ বিষয়ে একচুৱেলি নিপুণ এছেছমেণ্টটো হয় Just a second. Okay, so sorry. তো যেনেকৈ আমি কৈছোঁ যে আমাৰ যিটো নিপুণ এছেছমেণ্ট হয় সেইটো কাৰেণ্ট ষ্টুডেণ্টৰ লাৰ্ণিং লেভেল কি সেইটোৰ বেচিছত আগতীয়া সময়ত মানে ইন ফিউচাৰ কেনেকুৱা ধৰণৰ ৰেমিডিয়েশ্যন মেজাৰ ল'ব লাগে কেনেকৈ ধৰণে সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ লাৰ্ণিং আউটকাম বঢ়াবৰ কাৰণে কি ধৰণৰ কাম কৰিব লাগে সেইটোৰ কাৰণে এই এছেছমেণ্টটো জৰুৰী হয় ইম্পৰ্টেণ্ট হয় আৰু এইটোৰ বেচিছতে আমি ডিচিজন ল'ব পাৰিম আগতীয়াকৈ কি কোনটো পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ ওপৰত কি ধৰণৰ ইণ্টাৰভেনশ্যনছৰ দৰকাৰ হয় তো তাৰ কাৰণে এই নিপুণ এছেছমেণ্টটো আমি কৰিবলৈ লৈছোঁ এই এছেছমেণ্টটো বেচিকেলি ফাৰ্ষ্ট গ্ৰেড আৰু ছেকেণ্ড গ্ৰেডৰ যিসমূহ ষ্টুডেণ্ট আছে তেখেতসকলৰ লগত এই এছেছমেণ্টটো কৰা যাব টোটেল 35 ডিষ্ট্ৰিক্টত আমাৰ এই এছেছমেণ্টটো হ'ব য'ত আমাৰ ফাৰ্ষ্ট গ্ৰেডৰ 35,499 স্কুলত আৰু ছেকেণ্ড গ্ৰেডৰ 36,967 স্কুলত এই এছেছমেণ্টটো হ'বগৈ এপ্ৰক্স 7 to 8 lakhs ষ্টুডেণ্টৰ লগত এই এছেছমেণ্টটো আমি কৰিবলৈ গৈ আছোঁ 16th আৰু 17th যিটো অক্টোবৰ হয় সেই দুটা ডেটত আমি বেচিকেলি যিটো নিউমাৰেচিৰ এছেছমেণ্ট হয় সেই নিউমাৰেচি এছেছমেণ্টটো ষ্টুডেণ্টসমূহৰ লগত কৰিম লগতে যিটো আমাৰ টেণ্টেটিভলি 30 and 31st of October সেই দুটা ডেটত আমি মেইনলি ফ'কাছ কৰি আছোঁ যে লিটাৰেচিৰ যিটো এছেছমেণ্ট হ'ব সেইটো আমি ষ্টুডেণ্টৰসমূহৰ লগত লৈ যামগৈ তো বেচিকেলি এইখিনি আছিলে ইন জেনেৰেল আপোনালোকৰ ইনফৰ্মেশ্যন এছেছমেণ্টক লৈ ইয়াৰ লগতে SSCৰ ফালৰ পৰা এটা চাৰ্কুলাৰো যাব য'ত ডিটেইলত আপোনালোকৰ বস্তুবোৰ লিখা থাকিব আৰু গাইডলাইনছো এটা আমাৰ প্ৰিপেয়াৰ কৰা হৈছে যিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব কি কি ধৰণৰ ৰুলছ আৰু ৰেগুলেশ্যনছ থ্ৰু আউট এছেছমেণ্টত মানিব লাগিব সেইসমূহৰ বিষয়ে তো এতিয়া বেছি দেৰি নকৰি আমি ষ্টাৰ্ট কৰিব লৈছোঁ যে বটত কেনেকৈ ধৰণে ৰেকৰ্ড কৰিব পাৰি কেনেকৈ ধৰণে আমি ডেটাসমূহ এণ্ট্ৰি কৰিব পাৰিম
তো ফাৰ্ষ্ট অফ অল যিটো আমাৰ যিটো প্লেটফৰ্ম ইউজ কৰা হয় যিকোনো এছেচমেণ্ট কৰিবৰ কাৰণে যেনেকৈ আমি লাষ্ট পেট এছেচমেণ্ট হওক গুণোৎসৱ হওক বা নিপুণ এছেচমেণ্ট হওক তাৰ কাৰণে আমাৰ এটা পাৰ্টিকুলাৰ প্লেটফৰ্ম আছে যিটো আমি ইউজ কৰোঁ ডেটা মানে ৰেকৰ্ড কৰিবৰ কাৰণে তো সেইটোৰ নাম হৈছে চুইফ্ট চেট আপোনালোকে যদি স্ক্ৰীণত দেখা পাইছে চুইফ্ট চেট বুলি এইটো যিটো হয় আপোনালোকে প্লে ষ্ট'ৰত গৈ আপোনালোকৰ ডিভাইচৰ আপোনালোকে যদি মোবাইল ফোন ইউজ কৰি আছে বা টেবলেট ইউজ কৰি আছে আপোনালোকে প্লে ষ্ট'ৰত যাব পাৰে চুইফ্ট চেট বুলি যিটো এইটো লিখা আছে এইটো টাইপ কৰিব পাৰে তাতে আপোনাৰ এনেকুৱা ধৰণে এটা লোগো দেখা পাব এইটো এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰিব লাগিব ডিভাইচত এবাৰ ইনষ্টল কৰাৰ পাছত এটা বেচিক আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব য'ত আপোনাৰ যিটো ৰেজিষ্টাৰ্ড ফোন নম্বৰ হয় সেই ফোন নম্বৰটো আপোনালোকে টাইপ কৰিব লাগিব আৰু সেই ফোন নম্বৰ এটা OTP জেনেৰেট হ'ব যিটো আপোনালোকে ইয়াতে ক্লিক কৰি কণ্টিনিউ কৰিব লাগিব তেতিয়া বেচিকলি কি হ'ব আপোনালোকৰ যিটো চুইফ্ট চেট এপ্লিকেশ্যন সেইটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট হৈ যাব আপোনাৰ ডিভাইচত এবাৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছত আপোনালোকৰ এতিয়া মই স্কেনাৰ বা এনেকুৱা লিংক দিয়া নাই কাৰণ আমাৰ যিটো বটটো লাইভ হ'ব সেইটো আমাৰ 16 তাৰিখৰ পৰা হ'ব তাৰে মে বি 16 তাৰিখৰ ৰাতিপুৱাৰ সময়ত আপোনালোকক এই লিংকটো শ্বেয়াৰ কৰা হ'ব য'ত গৈ আপোনালোকে QR কোড থাকিব বা এটা লিংক থাকিব সেই লিংকটো আপোনালোকে ক্লিক কৰিলে বা QR কোডটো স্কেন কৰিলে এই চুইফ্ট চেট যিটো প্লেটফৰ্ম হয় তাৰে ভিতৰত যিটো আমাৰ একচুৱেল বট হয় যিটো আমি ইউজ কৰিম নিপুণ আছাম নিপুণ বুলি সেই বটটোলৈকে আপোনালোকে ৰিডিৰেক্ট কৰি দিব এবাৰ যেতিয়া আপুনি বটটোত যেতিয়া লিংকটো ক্লিক কৰিব বা স্কেন কৰিব তো এনেকুৱা লোগো দেখা পাব আপোনালোকে আছাম নিপুণ বুলি তো সেই বটটোত আপোনালোকৰ নেভিগেশ্যন হৈ ৰিডিৰেক্ট হৈ যাব তাৰ পাছত যেতিয়া বটটোত কনভাৰচেশ্যন এটা ষ্টাৰ্ট কৰিব লাগিব তাৰ কাৰণে আপোনালোকে হাই চিম্পলি লিখিব লাগিব টাইপ কৰিব লাগিব তো হাই এবাৰ টাইপ কৰি এণ্টাৰ কৰাৰ পাছত আপোনাৰ প্ৰিফাৰ্ড লেংগুৱেজ কি হ'ব সেইটো আপোনালোকে টাইপ কৰিব লাগিব তো ইয়াতে মই এক্সাম্পলৰ কাৰণে ইংলিছ যেনেকৈ লিখা আছে ইংলিছত টাইপ ক্লিক কৰিছিলোঁ তাৰ পাছত আপোনাৰ যিটো স্কুলৰ ইউডাইচ কোড আছে সেই ইউডাইচ কোডটো আপোনালোকে টাইপ কৰিব লাগিব এণ্টাৰ কৰিব লাগিব এটা লিখি আপোনাৰ পাৰ্টিকুলাৰ শিক্ষা সেতু আপুনি এপ্লিকেশ্যনত গ'লে গম পাব তাতে আপোনাৰ যিটো ইউডাইচ কোড আছে সেইটো এণ্টাৰ কৰি তাৰপাছত আপোনাৰ যিটো টিচাৰ ID আছে আগেন শিক্ষা সেতুত আপোনালোকে পাই যাবগৈ সেইটো এবাৰ এণ্টাৰ কৰিব লাগিব এই বটটোত ফাৰ্ষ্ট অফ অল আপোনালোকে চুইফ্ট চেট ইনষ্টল কৰিব তাত আপোনাৰ ফোন নম্বৰ OTP দি ৰেজিষ্ট্ৰেশ্যন হ'ব ৰেজিষ্ট্ৰেশ্যনৰ পাছত যিটো QR কোড বা লিংক আমি পঠাম বটটোৰ কাৰণে নিপুণ আছাম নিপুণ বুলি যিটো বট আছে সেইটোৰ কাৰণে সেইটোত ক্লিক কৰিলে জাষ্ট হাই টাইপ কৰিব লাগিব প্ৰিফাৰ্ড লেংগুৱেজ চুজ কৰিব লাগিব আপোনাৰ স্কুলৰ ইউডাইচ কোড আৰু টিচাৰ কোড যিটো হয় সেইটো টাইপ কৰিব লাগিব তাৰ পাছত আপোনাৰ বটত দুটা টেব দেখা পাব আপোনালোকে ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ বুলি আৰু ভিউ চামাৰি বুলি তো ৰেকৰ্ড পাৰফৰ্মেঞ্চ ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ যিটো টেব হয় তাত ক্লিক কৰিব লাগিব সেইটো বেচিকলি ইউজ কৰা হয় ষ্টুডেণ্টৰ ডেটাসমূহ ৰেকৰ্ড কৰিবৰ কাৰণে তো এবাৰ ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চত ক্লিক কৰিব লাগিব তাৰপাছত আপোনালোকৰ যিটো সেই পাৰ্টিকুলাৰ স্কুলখনৰ যিসমূহ গ্ৰেড আছে মানে যিকেইটা ক্লাছ আছে গোটেইখিনি আপোনাৰ স্ক্ৰীণত ভিজিবল হ'বগৈ তো ফৰ এক্সাম্পল এই পাৰ্টিকুলাৰ স্কুলটোৰ কাৰণে আমাৰ টিল 5th ষ্টেণ্ডাৰ্ডলৈকে আছিলে স্কুলত গ্ৰেড তাৰ কাৰণে ইয়াতে 5th দেখা পাইছে তো আপোনালোকে যেতিয়া ডেটা এণ্ট্ৰি কৰিব পাৰ্টিকুলাৰ গ্ৰেডত গৈ মেলি পাৰ্টিকুলাৰ গ্ৰেড গৈ পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ ছাবজেক্টত গৈ ক্লিক কৰি আপুনি পাৰ ষ্টুডেণ্ট মানে ষ্টুডেণ্ট ৱাইজ ডেটাটো এণ্ট্ৰি কৰিব লাগিব বটত চৰি ইয়াতে যেনেকৈ মই ফৰ এক্সাম্পল ক্লাছ 1 বা 2 চিলেক্ট কৰিবৰ কাৰণে কৈছোঁ কাৰণ এই এছেচমেণ্টটো পাৰ্টিকুলাৰলি আপোনাৰ ক্লাছ 1 আৰু 2ৰ কাৰণেই হ'ব গৈ আছে তো ইয়াতে আপুনি ফৰ এক্সাম্পল ক্লাছ 1টোত চিলেক্ট কৰিলে হ'ল তাৰ পাছত কোনটো ছাবজেক্টত এছেচমেণ্টটো কৰিব গৈ আছে আমি 16 আৰু 17 তাৰিখে যেনেকৈ অলৰেডি ক'লোঁ মেথ যিটো নিউমাৰেচি এছেচমেণ্ট হয় সেইটো হ'বলৈ গৈ আছে তো ইয়াতে যেতিয়া আপোনালোকে ডেটা এণ্ট্ৰি কৰিব মেথ বুলি যিটো ছাবজেক্ট আছে তাত ক্লিক কৰিব লাগিব তো এবাৰ ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চত ক্লিক কৰি তাৰপাছত আপোনাৰ কোনটো পাৰ্টিকুলাৰ গ্ৰেডত ডেটা এণ্ট্ৰি কৰিব বিচাৰিছে সেই পাৰ্টিকুলাৰ গ্ৰেডটো চুজ কৰিব লাগিব আৰু তাৰপাছত কোনটো ছাবজেক্টত এছেচমেণ্টটো এণ্ট্ৰি কৰিব বিচাৰিছে সেইটোত আপুনি ক্লিক কৰিলে আগবাঢ়ি যাব পাৰিব
তাৰ পাছত এবাৰ সাবজেক্টটো সিলেক্ট কৰাৰ পাছত আপোনালোকৰ সেই পাৰ্টিকুলাৰ ক্লাছৰ গোটেইকেইটা ষ্টুডেণ্টৰ এখন লিষ্ট আপোনাৰ স্ক্ৰীনত ভিজিবল হ'ব যেনেকৈ ইয়াতে স্ক্ৰীনত দেখা পাইছে আপোনালোকে গোটেইকেইটা ষ্টুডেণ্টৰ লিষ্ট তো তাৰে ভিতৰত গোটেইকেইটাৰ ভিতৰত এটা এটাকৈ আপোনালোকে সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ ডেটা এণ্ট্ৰি কৰিব লাগিব তো ইয়াতে ফৰ এক্সাম্পল এটা ষ্টুডেণ্টৰ তাতে ক্লিক কৰিলে হ'ব তাৰ পাছত সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টটো আছেছমেণ্টত প্ৰেজেণ্ট আছে নে এবচেণ্ট আছে সেইটোত আপোনালোকে বাটনটোত ক্লিক কৰিব লাগিব ইয়াতে ফৰ এক্সাম্পল মই অলৰেডি সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ ডেটা এণ্ট্ৰি কৰিবলৈ গৈ আছোঁ দ্যাট মিনছ সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টটো অলৰেডি প্ৰেজেণ্ট আছে সেইকাৰণে ডেটা এণ্ট্ৰি কৰিব গৈ আছোঁ ৰাইট তো ইয়াতে প্ৰেজেণ্ট ক্লিক কৰিলে হ'ল তাৰ পাছত আপুনি ষ্টাৰ্ট আছেছমেণ্ট বুলি যিটো আছে টেব তাত ক্লিক কৰিব লাগিব তাৰ পাছত আপোনালোকৰ ষ্টাৰ্ট সাৰ্ভে বুলি যিটো অপচন আছে তাত ক্লিক কৰিলে আপোনাৰ সাৰ্ভেৰ যিটো ৱেব ভিউ হ'ব সেইটো আহি যাব তাতে কোৱেশ্চন পাৰ্টিকুলাৰ সাবজেক্টৰ আগেইনষ্টৰ গ্ৰেডৰ আগেইনষ্টত আপোনালোকৰ লিখা লাগিব তো এইবাৰ যিটো আমাৰ আছেছমেণ্ট হ'ব গৈ আছে তাত যিটো কুৱেশ্যনৰ পেটাৰ্ণ হয় সেইটো অলপমান ডিফাৰেণ্ট হয় পেটৰ যিটো আমাৰ লাষ্ট আছেছমেণ্ট হৈছিল তাৰ লগত ডিফাৰেণ্ট কেলে হৈছে পেটৰ আছেছমেণ্টত মেইনলি আপোনাৰ এটা পাৰ্টিকুলাৰ কুৱেশ্যন থাকিব সেই পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ আগেইনষ্টত আপোনাৰ 4টা অপশ্যন থাকিব 5টা অপশ্যন থাকিব যে সেই শুদ্ধ উত্তৰটো কোনটো হ'ব বাট এইবাৰ যিটো আমাৰ আছেছমেণ্ট হ'ব গৈ আছে নিপুণ আছেছমেণ্ট তাত বেচিকলি এটা কুৱেশ্যনৰ আমাৰ 3টা ভাগত ভাগ কৰা হৈছে 3টা ছেকশ্যন আছে তো পাৰ্টিকুলাৰলি আপুনি স্ক্ৰীনত যদি দেখা পাব এই 3টা কুৱেশ্যন থাকিব সেই 3টা কুৱেশ্যনৰ যদি ষ্টুডেণ্টটোৱে গোটেইকেইটা কুৱেশ্যন মানে 3টাৰ শুদ্ধ উত্তৰ হৈছে তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টটোক আমি 3 ষ্টাৰ ৰেট কৰিম ৰেট কেনেকৈ কৰিব লাগে তাৰ যিটো ক্ৰাইটেৰিয়া হয় তাতে ব্ৰেকেটত আপোনালোকে দেখা পাব যেনেকৈ আমাৰ 3 ষ্টাৰ যিটো আছে তাৰে ব্ৰেকেটৰ ভিতৰত আপোনালোকে দেখা পাব যে লিখিছে अगर तीनों सही हुआ है तो মানে যদি তিনিওটা কুৱেশ্যনৰ শুদ্ধ উত্তৰ দিব পাৰিছে ষ্টুডেণ্টটোৱে পাৰ্টিকুলাৰলি তো তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টটোক আমি 3 ষ্টাৰ ৰেট কৰিম যদি তিনিটাৰ ভিতৰত দুটা কুৱেশ্যনৰ আনচাৰ শুদ্ধ হৈছে তেতিয়াহ'লে তেনে ক্ষেত্ৰত সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টটোক আমি 2টা ষ্টাৰ ৰেট কৰিম আৰু যদি তিনিটাৰ ভিতৰত এটা কুৱেশ্যন অলৰেডি শুদ্ধ হৈছে তেতিয়াহ'লে তেনে ক্ষেত্ৰত এটা ষ্টাৰ ৰেট কৰিম আৰু যদি তিনিওটাৰ ভিতৰত তিনিওটাই কুৱেশ্যন শুদ্ধ হ'ব কৰিব পৰা নাই কাৰেক্ট হোৱা নাই পাৰ্টিকুলাৰ ষ্টুডেণ্টটোৰ তেতিয়াহ'লে আমি লাষ্টৰ যিটো অপশ্যন আছে যে এটাও কুৱেশ্যন শুদ্ধ হোৱা নাই বুলি সেই অপশ্যনটোত ক্লিক কৰিম আই হোপ আপোনালোকৰ ক্লেৰিটি অলপ আহিছে আপোনালোকৰ যদি কিবা ডাউট আছে কিবা কুৱেৰি আছে যিটো চেটৰ অপশ্যন আছে তাতে আপোনালোকে লিখিব পাৰে মই যিমান পাৰোঁ ছেশ্যনটোতে ট্ৰাই কৰিম এড্ৰেছ কৰিবৰ কাৰণে আকৌ এবাৰ পুনৰ মই কৈ দিছোঁ ফাৰ্ষ্টৰ পৰা আপোনালোকে বটত এণ্ট্ৰি কৰিবৰ কাৰণে ষ্টুডেণ্টৰ ডেটা ফাৰ্ষ্ট অফ অল চুইফ্ট চেট বুলি যিটো এপ্লিকেশ্যন হয় সেইটো আপোনালোকে প্লে ষ্ট'ৰত গৈ ইনষ্টল কৰিব লাগিব চুইফ্ট চেটটোৰ লগ'টো আপোনালোকে দেখা পাই আছে এনেকুৱা ধৰণৰ গ্ৰীণ এণ্ড ব্লু লিখা থাকিব তাতে ইনষ্টল কৰাৰ পাছত আপোনালোকে এবাৰ আপোনালোকৰ ৰেজিষ্টাৰ্ড ফোন নম্বৰ দি এণ্ট্ৰি কৰিব লাগিব তো ফোন নম্বৰটো টাইপ কৰাৰ পাছত OTP আহিব OTP কনফাৰ্ম কৰাৰ পাছত আপোনালোকৰ চুইফ্ট চেট এপ্লিকেশ্যনত ডিৰেক্টলি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব তাৰ পাছত যেতিয়া বটত এণ্ট্ৰি কৰিব লাগে কাৰণ চুইফ্ট চেটটো হৈছে এটা প্লেটফৰ্ম আৰু তাৰে ভিতৰত বেলেগ বেলেগ ধৰণৰ আমাৰ বট কিছুমান আছে তো আমি পাৰ্টিকুলাৰলি এই নিপুণ আছেছমেণ্টৰ কাৰণে আছাম নিপুণ বুলি যিটো আপোনালোকে দেখিছে এইটো এই পাৰ্টিকুলাৰ বটটো ইউজ কৰিম তো তাৰ কাৰণে এটা QR কোড বা লিংক আমাৰ ফালৰ পৰা শ্বেয়াৰ কৰা হ'ব আছেছমেণ্টৰ দিনাখন বা তাৰে এদিন আগতে তো সেইটোত আপোনালোকে ক্লিক কৰি বা QR কোডটো স্কেন কৰি ডিৰেক্টলি আছাম নিপুণ বুলি যিটো বট আছে সেইটোত ৰিডিৰেক্ট হৈ যাব এবাৰ বটটোৰ ভিতৰত অহাৰ লগে লগে আপোনালোকে হাই টাইপ কৰিব লাগিব কনভাৰচেশ্যনটো ষ্টাৰ্ট কৰিবৰ কাৰণে বটৰ লগত হাই কৰাৰ পাছত টাইপ কৰাৰ পাছত প্ৰিফাৰ্ড লেংগুৱেজটো হ'ব আপোনালোকে টাইপ চুজ কৰিব লাগিব প্ৰিফাৰ্ড লেংগুৱেজৰ পাছত আপোনালোকৰ যিটো স্কুলৰ ইউডাইজ কোড আছে সেইটো টাইপ কৰিব লাগিব আৰু লগতে টিচাৰ যিটো ID হয় টিচাৰ ইউনিক ID হয় সেইটো আপোনালোকে বটত এণ্ট্ৰি কৰিব লাগিব এবাৰ সেইটো প্ৰচেছ কমপ্লিট হোৱাৰ পাছত দুটা টেব দেখিব ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ আৰু ভিউ চামাৰী বুলি তো যেতিয়া ডেটা এণ্ট্ৰি কৰিব লাগে তাৰ কাৰণে আমি ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ যিটো টেব হয় সেইটোত ক্লিক কৰিম তাৰপাছত সেই পাৰ্টিকুলাৰ স্কুলখনৰ গোটেইকেইটা গ্ৰেড আপোনালোকৰ তাতে ভিজিবল হ'ব বাট আমি ফ'কাছ কৰিম ফাৰ্ষ্ট এণ্ড ছেকেণ্ড
গ্ৰেড, কাৰণ এই এছেছমেণ্টটো আমি এই দুটা পাৰ্টিকুলাৰ গ্ৰেডৰ লগতহে লৈ গৈ আছোঁ। তাৰ পাছত আপোনালোকে 16 আৰু 17 তাৰিখে বিকজ আমি মেথ বা নিউমেৰেচিৰ এছেছমেণ্ট কৰিবলৈ গৈ আছোঁ, তো আপোনালোকে পাৰ্টিকুলাৰলি মেথ যিটো আপোনাৰ ছাবজেক্ট হয় সেইটোত ক্লিক কৰিব লাগিব। এবাৰ মেথ এণ্টাৰ কৰাৰ পাছত ষ্টুডেণ্টৰ লিষ্টসমূহ আপোনালোকৰ তাতে ভিজিবল হ'ব। সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ ডেটা এণ্ট্ৰি কৰিবৰ কাৰণে টেপ কৰিলে হ'ল। তাৰপাছত সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টটো প্ৰেজেণ্ট আছে নে এবচেণ্ট আছে। প্ৰেজেণ্ট আছে যদি আপোনালোকে প্ৰেজেণ্ট ক্লিক কৰিব পাৰে। এবচেণ্ট হ'লে সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ আপোনাৰ যিটো প্ৰচেছ হয় তাতে এণ্ড হৈ যাব, এবচেণ্টৰ যদি আপুনি ক্লিক কৰে। তো এবাৰ এবচেণ্টত ক্লিক কৰাৰ পাছত আকৌ এবাৰ পুনৰাই আপোনালোকে এই প্ৰচেছটো ফ'ল' কৰিব লাগিব সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ ডেটা এণ্ট্ৰি কৰিবৰ কাৰণে। এবাৰ প্ৰেজেণ্ট ক্লিক কৰাৰ পাছত আপোনাৰ ষ্টাৰ্ট এছেছমেণ্ট হৈ যাব। ষ্টাৰ্ট এছেছমেণ্ট হোৱাৰ পাছত ষ্টাৰ্ট ছাৰ্ভে আপোনালোকে যিটো বাটন আছে সেইটোত ক্লিক কৰিলে আপোনালোকৰ যিটো কুৱেশ্যনাৰ থাকিব গোটেইখিনি আপোনাৰ স্ক্ৰীণত ভিজিবল হৈ যাব। তো ওৱান বাই ওৱান আপোনালোকে গোটেই কুৱেশ্যনখিনি ছেভ এণ্ড কণ্টিনিউ কৰি যাব লাগিব। আমাৰ যিটো ফাৰ্ষ্ট এণ্ড ছেকেণ্ড গ্ৰেডৰ এছেছমেণ্ট হ'ব গৈ আছে, ফাৰ্ষ্ট গ্ৰেডত আমি 12টা কুৱেশ্যন আছে এপ্ৰক্স, আৰু ছেকেণ্ড গ্ৰেডৰ কাৰণে 9টা কুৱেশ্যন ৰখা হৈছে নিউমেৰেচি বা মেথ এছেছমেণ্টৰ কাৰণে। তো ইয়াতে যিটো আমাৰ কুৱেশ্যনৰ পেটাৰ্ণ হয় সেইটো যেনেকৈ মই অলৰেডি ক'লোঁ যে 3টা ভাগত ভাগ কৰা হ'ব এটা কুৱেশ্যনক। সেই তিনিওটাৰে যদি তিনিওটা কুৱেশ্যনৰ শুদ্ধ উত্তৰ দিব পাৰিছে পাৰ্টিকুলাৰ ছাত্ৰ ছাত্ৰীসমূহে, তেতিয়াহ'লে তেখেতসকলক 3 ষ্টাৰ ৰেট কৰা যাব। যদি তিনিওটাৰ ভিতৰত 2টা শুদ্ধ উত্তৰ দিব পাৰিছে তেতিয়াহ'লে 2টা ষ্টাৰ ৰেট কৰা হ'ব। তিনিওটাৰ ভিতৰত যদি এটা কুৱেশ্যন শুদ্ধ হৈছে তেতিয়াহ'লে আমি এটা 1 ষ্টাৰ ৰেট কৰিম, আৰু যদি তিনিওটাৰ ভিতৰত এটাও শুদ্ধ কৰিব পৰা নাই তেতিয়াহ'লে আমি লাষ্টৰ যিটো অপশ্যন যে এটাও শুদ্ধ হোৱা নাই বুলি যিটো অপশ্যন থাকিব সেইটোত আমি ক্লিক কৰিব লাগিব। এবাৰ গোটেইখিনি আপোনাৰ কুৱেশ্যনৰ ছেভ এণ্ড কণ্টিনিউ কৰাৰ পাছত লাষ্টত এটা কনফাৰ্ম কৰিবৰ কাৰণে এটা অপশ্যন আহিব, য'ত আপোনালোকে কনফাৰ্মত ক্লিক কৰিব লাগিব। এতিয়া যেতিয়া আমাৰ বটটো অলৰেডি এবাৰ কৈ দিলোঁ, এবাৰ মই আপোনালোকক প্ৰেক্টিকেলি কেনেকুৱা ধৰণে বটটোত নেভিগেট কৰিব লাগে সেইটোৰ বিষয়ে এতিয়া আমি অলপ ডিছকাছ কৰিম। মই জাষ্ট ডিৰেক্টলি বটটোলৈকে গৈছোঁ। যেনেকৈ মই কৈছিলোঁ যে এই প্লেটফৰ্মটো হয়, এইটো প্লেটফৰ্মটোৰ নাম হৈছে চুইফটচেট, আৰু তাতে যিটো আপোনালোকে দেখিছে যে আছাম নিপুণ বুলি লাইভ ৰিপৰ্টছ বা বাকী যিবোৰ দেখিছে এইবোৰ হৈছে এটা এটা বট। তো আমি যিটো ইউজ কৰিম সেইটো বটটোৰ নাম হৈছে আছাম নিপুণ। তো এবাৰ ৰেজিষ্ট্ৰেশ্যন যেনেকৈ ক'লোঁ চুইফটচেটত হোৱাৰ পাছত আপোনালোকে এই যিটো বাটন আছে এই বাটনটোত ক্লিক কৰিলে আপোনালোকে আপোনাৰ যিটো QR কোড আমি শ্বেয়াৰ কৰিম সেইটো আপোনালোকে ডিৰেক্টলি স্কেন কৰিব পাৰে, নতুবা যিটো আমি লিংক দিম সেই লিংকটোত ক্লিক কৰি ডিৰেক্টলি আপোনালোকে এই বটটোলৈকে আহি যাবগৈ। তো ফাৰ্ষ্ট অফ অল আপুনি যেতিয়া এই বাটনটো ক্লিক কৰে, এই 4টা যিটো ঘৰ আছে তাতে আপোনালোকে 3টা টেব দেখিব। এটা হৈছে হোম মেনিউ, এটা হৈছে এডিট ৰেজিষ্ট্ৰেশ্যন, আৰু এটা হৈছে চেঞ্জ চেট লেংগুৱেজ বুলি। তো ফাৰ্ষ্টতে আমি ফ'কাছ কৰিম যে যেনেকৈ কৈছোঁ যে হাই বুলি যিটো আমি টাইপ কৰিছোঁ তাৰ পাছতে আপোনালোকে চেট লেংগুৱেজ যিটো সেইটো যদি চেঞ্জ কৰি লয় তেতিয়াহ'লে আপোনালোকৰ বেটাৰ হ'ব। যে ছাপ'জ মই এছএমিছ মিডিয়ামৰ মোৰ স্কুল হয় আৰু মই এছএমিছ মিডিয়ামতে ষ্টুডেণ্টসমূহৰ ডেটা এণ্ট্ৰি কৰিব বিচাৰিছোঁ। তো তেনে ক্ষেত্ৰত মই চেট লেংগুৱেজত গৈ অসমীয়া বুলি যিটো আছে সেইটোত ক্লিক কৰিম। ছাপ'জ মোৰ স্কুল হৈছে মণিপুৰী মিডিয়ামৰ, তো মই মণিপুৰীত কৰিম। তো আপোনালোকে ফাৰ্ষ্ট অফ অল এইটো বস্তু মনত ৰাখিব যে আপোনালোকৰ যদি স্কুলটো এটা পাৰ্টিকুলাৰ মিডিয়াম হয় তেতিয়াহ'লে আপোনালোকে সেই পাৰ্টিকুলাৰ মিডিয়ামটোত চেট যিটো আপোনাৰ লেংগুৱেজ হয় সেইটো আপোনালোকে চেঞ্জ কৰি ল'ব, নহ'লে কেতিয়াবা এটা বহুত কনফিউজনৰ ক্ৰিয়েট হয় আৰু বেলেগ মিডিয়ামত গৈ আপোনালোকৰ ডেটা এণ্ট্ৰি কৰিব পৰাৰ চান্সেছ থাকে, যিটো আমাৰ লাষ্ট পেজতো কিছুমান কেচেছ দেখিবলৈ পাইছিলোঁ। তো সেইটো বস্তুক এভইড কৰিবৰ কাৰণে ফাৰ্ষ্টতে আমি আমাৰ চেট লেংগুৱেজটো চেঞ্জ কৰি ল'ম। এতিয়াৰ কাৰণে মই বাৰু অসমীয়া ৰাখি দিছোঁ, তো মই অসমীয়া কৰিম। তাৰ পাছত আপোনালোকৰ যিটো বেচিক ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ হয় সেইটো ফ'ল' কৰিব লাগিব। তো তাৰ কাৰণে যেনেকৈ ইয়াতে লিখা আছে যে স্কুল কোড দি আৰম্ভ কৰিবৰ কাৰণে, তো মই ইয়াতে ফৰ এক্সাম্পল এটা ডেমো
এবাৰ স্কুল কোডটো টাইপ কৰাৰ পাছত আপোনালোকে দেখিব যে আপোনাৰ স্ক্ৰীনত কিছুমান ইনফৰমেশ্যন ভিজিবল হৈছে যে আপোনাৰ বিদ্যালয়ৰ নাম, বিদ্যালয়ৰ কোড, কোনটো মণ্ডলৰ হয় আৰু কোনখন জিলাৰ পাৰ্টিকুলাৰ স্কুলটো হয়। তো গোটেইখিনি যদি ইনফৰমেশ্যন আপোনাৰ শুদ্ধ হয় তেতিয়াহ'লে হয় এইটো শুদ্ধ বুলি তাত বাটনটোত ক্লিক কৰিলে হ'ল। যদি নহয় তেতিয়াহ'লে আপোনালোকে আগেন ৰি এণ্ট্ৰি কৰিব পাৰে আপোনাৰ যিটো স্কুলৰ কোড আছে। তো ইয়াতে মই ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিম। তাৰপাছত আপোনালোকক আপোনাৰ যিটো শিক্ষক কোড হয় সেইটো টাইপ কৰিব লাগিব। এইটো এবাৰ টাইপ কৰাৰ পাছত ইয়াতে মই এণ্টাৰ কৰি দিম। তাৰপাছত আগেন আপোনালোকে আপোনাৰ শিক্ষকৰ ইনফৰমেশ্যনখিনি ভিজিবল হ'ব যে নাম, ডেজিগনেশ্যন, শিক্ষকৰ কোডটো। তো তেতিয়া যদি এইখিনি শুদ্ধ হয় তেতিয়াহ'লে আপুনি আগেন হয় এইটো শুদ্ধ বুলি তাতে ক্লিক কৰিলে হ'ল। এবাৰ এইখিনি বস্তু হৈ যোৱাৰ পাছত ৰেজিষ্ট্ৰেশ্যন হৈ যোৱাৰ পাছত যেনেকৈ মই কৈছোঁ দুটা অপশ্যন দেখিব যে শিক্ষাৰ্থীৰ পাৰদৰ্শিতা সংৰক্ষণ তথ্য কৰক আৰু সংৰক্ষণ চাওক বুলি। তো ইয়াতে যিটো ফাৰ্ষ্ট অপশ্যন হৈছে ইয়াতে মই ক্লিক কৰিম। তাৰপাছত আপোনালোকে দেখিব যে 5টা যিটো অপশ্যন আপোনাৰ গ্ৰেডৰ হয় সেইকেইটা ভিজিবল হৈছে। তো ইয়াতে ফৰ এক্সাম্পল মই ক্লাছ 1ত গৈ বৰ্তমানৰ কাৰণে মই অসমীয়া চিলেক্ট কৰিছোঁ। ছাপ'জ মই অসমীয়া এণ্ট্ৰি কৰিম। হয় চিলেক্ট ৰেছপন্স বুলি যিটো আছে তাতে গৈ ইয়াতে যিকেইটা দেখিছে আপুনি আপোনাৰ পাৰ্টিকুলাৰ সেই গ্ৰেডটোৰ ষ্টুডেণ্টৰ লিষ্টখন যেনেকৈ কৈছিলোঁ যে এটা ভিজিবল হ'ব। আপোনালোকে স্ক্ৰল ডাউন কৰিব পাৰে, আপ কৰিব পাৰে। তো ইয়াতে যদি বাকী থকা মানে পেণ্ডিং হৈ আছে মানে এইকেইটা পাৰ্টিকুলাৰ কাৰো মানে এইটো গ্ৰেডৰ কোনো এটা ষ্টুডেণ্টৰ ডেটা এণ্ট্ৰি এতিয়ালৈকে আমি কৰা নাই। তো সেইটো ক্লিক কৰাৰ পাছত তাৰপিছত উপস্থিত অনুপস্থিত, তো ছাপ'জ মই উপস্থিতত ক্লিক কৰিছোঁ। মূল্যায়ন আৰম্ভ কৰক। ইয়াতে জৰীপ আৰম্ভ বুলি যিটো আছে তাত ক্লিক কৰিলে হ'ল। তো আপোনাৰ যেনেকৈ মই কৈছিলোঁ যে আপোনাৰ ৱেব ভিউত আমাৰ গোটেই কুৱেশ্যনৰ যিটো আছে এটা ভিজিবল হৈ যাব, ছাৰ্ভেটো ষ্টাৰ্ট হৈ যাব। তো ইয়াতে আপোনালোকে যেনেকৈ এইটো পাৰ্টিকুলাৰ এইটো কুৱেশ্যনৰ কাৰণে যে আপোনাক যোগ কৰিব দিছে, এডিশ্যন কৰিব দিছে, তাৰ কাৰণে ষ্টুডেণ্টক আপোনালোকে আগতে ইনফৰ্ম কৰিব লাগিব যে যেতিয়া আছেচমেণ্ট আহি আছে আছেচমেণ্টৰ কাৰণে তো এটা কপি ষ্টুডেণ্টৰ লগতে লৈ আহিবৰ কাৰণে ক'ব লাগিব তেখেতসকলক, যাতে যিটো কুৱেশ্যন যিটো প্ৰব্লেম বা কিছুমান দিয়া থাকিব সেই প্ৰব্লেমবোৰ সেই সময়তে তেখেতসকলে তাতে ছল্ভ কৰিব পাৰে আৰু যাতে আপোনালোকে যাতে মানে পাৰ্টিকুলাৰ টাইমটোতে আপোনালোকে ডেটা এণ্ট্ৰি কৰিব পাৰিব। এই এছেচমেণ্টটো আমি 1-on-1 বেচিছত কৰিম যে এটা ষ্টুডেণ্ট এটা টাইমত আহিব আৰু টিচাৰে এটা টাইমতে এটা ষ্টুডেণ্টক এছেছ কৰি ডেটা এণ্ট্ৰিটো কৰিব। এনেকুৱা নহয় যে এটা পাৰ্টিকুলাৰ গোটেই গ্ৰেডত আমি ষ্টুডেণ্ট বহাই দিছোঁ আৰু গোটেইবোৰকে আমি একেলগে কৰাই আছোঁ এছেচমেণ্টটো। তেনেকুৱা ধৰণে একদম এভইড কৰিব লাগিব সেইটো প্ৰচেছ। আমি ফ'কাছ কৰিম যে কোৱালিটিত এছেচমেণ্টটো হওক, তাৰ কাৰণে আমি পাৰ্টিকুলাৰলি 1-by-1 ষ্টুডেণ্টক মাতিম আৰু তাৰপিছত এছেচমেণ্টটো ক্ল'জ কৰিম। ইয়াতে যেনেকৈ আমাৰ সেইটো কুৱেশ্যনটোৰ 3টা ভাগত ভাগ কৰিছে, 3টা প্ৰব্লেম দিয়া হৈছে। যদি এছেচমেণ্টটো কুৱেশ্যনটোৰ আনচাৰ শুদ্ধ তিনিওটাই ষ্টুডেণ্টে কৰিব পাৰিছে তেতিয়াহ'লে যেনেকৈ ইয়াতে দেখিছে 3 ষ্টাৰ, যদি তিনিওটা শুদ্ধ হৈছে বুলি তাত ক্লিক কৰিব লাগিব। ফৰ এক্সাম্পল যদি দুটা আনচাৰ শুদ্ধ কৰিব পাৰিছে তেতিয়াহ'লে এইটো অপশ্যনত, এটা কৰিছে যদি এইটো, নহ'লে বা লাষ্টৰ যিটো যদি এটাও শুদ্ধ হোৱা নাই বুলি অপশ্যনটোত ক্লিক কৰিলে হ'ল। ফৰ এক্সাম্পল মই ইয়াতে তিনিওটা হৈছে বুলি কৰিলোঁ। তাৰপিছত ইয়াতে আপোনালোকে ক্লিক কৰি সংৰক্ষণ আৰু অব্যাহত ৰাখক। তো ইয়াতে ছেকেণ্ড কুৱেশ্যন যিটো হ'ব সেইটোতো চিম্পলি আপোনালোকে যিটো বেছ ষ্টুডেণ্টে আনচাৰ কৰিছে সেইটোৰ বেচিছত আগবাঢ়ি যাব পাৰিব।
এবাৰ আপোনাৰ স্ক্ৰীনত এটা মেছেজ দেখিছে যে এইটো নিশ্চিত কৰিবৰ কাৰণে কনফাৰ্ম কৰিবৰ কাৰণে তো ইয়াতে মই ক্লিক কৰি দিম তাৰপাছত আমি পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ আপোনাৰ ডেটা এণ্ট্ৰিটো বটত হৈ গ'ল আগেন আপুনি যদি আৰু বেলেগ এটা ষ্টুডেণ্টৰ ডেটা এণ্ট্ৰি কৰিব বিচাৰিছে অসমীয়া মিডিয়ামতে তেতিয়াহ'লে আপোনালোকে এইটো ক্লিক কৰিব পাৰে অপশ্যনত তাৰ কাৰণে এনেকৈ ক্লিক কৰিলে হ'ল সেই পাৰ্টিকুলাৰ লিষ্টখনৰ পৰা ছেকেণ্ড ষ্টুডেণ্টৰ আপোনালোকে ডেটা এণ্ট্ৰি কৰিব পাৰিব আপোনালোকে ফাৰ্ষ্ট যেতিয়া অলৰেডি কৰা হৈছে কনফাৰ্ম সেইকাৰণে ইয়াতে সম্পূৰ্ণ হ'ল বুলি যিটো আপোনাৰ দেখা পাই আছে আপুনি স্ক্ৰীনত কাৰণ ডেটা এণ্ট্ৰিটো হৈ গ'ল বটত বাকীবোৰ যিকেইটা ষ্টুডেণ্ট আছে তেখেতসকলৰ ডেটা এণ্ট্ৰি কৰিবৰ কাৰণে আপোনালোকে এনেকৈ আগবাঢ়ি যাব পাৰে চ' ছাপ'জ আগেন মই আৰু এবাৰ কৰি দেখাইছোঁ উপস্থিত নিশ্চিত তো এইটোৱে হৈছে আমাৰ বেচিক ষ্টুডেণ্টৰ ডেটা এণ্ট্ৰি কৰি কেনেকৈ কৰিব লাগে তাৰ কাৰণে প্ৰচেছটো ইয়াতে কিবা কুৱেৰি আছে যদি মই এবাৰ আপোনালোকৰ এড্ৰেছ কৰিব বিচাৰিছোঁ জাষ্ট গিভ মি এ ছেকেণ্ড নিজে এনেকৈ আপোনালোকৰ যদি কিবা কুৱেৰি আছে আপোনালোকে প্লিজ এবাৰ টাইপ কৰি দিয়ক চেটটোৰ যিটো অপশ্যন আছে তাতে এতিয়া মই এড্ৰেছ কৰিব বিচাৰিছোঁ যিবোৰ মেজৰ কুৱেৰি আছে বটৰ ৰিলেটেড বা বাকী কিছুমান যদি কুৱেৰি আপোনালোকে আছে ইয়াতে এজনী মেমে লিখিছে যে এজনীয়া শিক্ষকে বাকী শ্ৰেণী কৰিব পাৰে শ্ৰেণীক কি কৰিব তেনেকুৱা ক্ষেত্ৰত মেম বেচিকলি আমি 2 দিন আছেচমেণ্টৰ কাৰণে দিয়া হৈছে আপোনালোকক টাইম এজিউম কৰি আছোঁ যে যদি এনৰলমেণ্টটো কম হয় তেতিয়াহ'লে একো প্ৰব্লেম আপোনালোকৰ নাহিব 2 দিনত কমপ্লিট কৰিবৰ কাৰণে যদি কিবা ক্ষেত্ৰত আপোনাৰ টাইম অৰ কনষ্ট্ৰেইন আছে বা 2 দিনত হ'ব পৰা নাই আপোনাৰ হাই এনৰলমেণ্ট স্কুল হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ যিটো ক্লাষ্টাৰ লেভেলৰ বা ব্লক লেভেলৰ অফিচিয়েলছ আছে তেখেতসকলক কৰ্ডিনেট কৰিলে হ'ল যদি SSA ফালৰ পৰা পাৰি তেতিয়াহ'লে আমি এক্সটেণ্ড কৰিবৰ কাৰণে মই এতিয়া বিশেষকৈ কোৱা নাই যে এক্সটেণ্ড কৰিব নে নকৰিব বাট যদি তেনেকুৱা ধৰণৰ প্ৰব্লেম আমি ফেচ কৰোঁ তেতিয়াহ'লে অফক'ৰ্ছ তেনেকুৱা ধৰণৰ ডিচিজন ল'ব পৰা যাব বাট এতিয়া আমি ট্ৰাই কৰিম যে আমাৰ 2 দিন টাইম দিয়া হৈছে অলৰেডি আৰু এই 2 দিন টাইমতে আমি এছেচমেণ্টটো বটত ডেটা এণ্ট্ৰি কৰি ক্ল'জ কৰিবৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন আজি কৰিব পাৰিম নে এজনী মেমে সুধিছে ৰেজিষ্ট্ৰেশ্যন মেম আপোনালোকে যিটো ছুইফ্ট চাইল্ড এপ্লিকেশ্যন হয় সেইটো অফক'ৰ্ছ আজি কৰিব পাৰিব বাট যিটো বটৰ কাৰণে নিপুণ এছেচমেণ্ট হয় সেইটো নিপুণ এছেচমেণ্টৰ বটৰ আমি 16 তাৰিখে ৰাতিপুৱা লৈকে আপোনালোকক
QR কোডটো বা যেটো লিংক আছে আমাৰ হেতু শ্বেয়াৰ কৰিম তাৰ পাছত আপোনালোকে বিকজ এটো অলপ সেনসিটিভ ইনফৰমেশন হয় অ্যাসেসমেন্ট হয় তাৰ কাৰণে আমি আগতে ৰিলিজ নকৰিম তো আপোনালোকে সুইফটচাট এপ্লিকেশনটো অফ কোর্স আপুনি আজিয়ে এবাৰ আমাৰ যেটো সেশন খতম হোৱাৰ পাছত প্লে ষ্টৰত গৈ ইনষ্টল কৰি ল'ব পাৰিব আৰু যেটো QR কোড হয় হেতু আপুনি যেতিয়া অ্যাসেসমেন্টৰ দিনা পাব তাৰ পাছত আপোনালোকে বটত ডাইৰেক্টলি গৈ কৰিব পাৰিব ইউজ প্ৰশ্ন কাকত বেসিক্যালি স্যাৰ দুটা ধৰণে আমি এবাৰ প্ল্যান কৰিছো এটা হৈছে যে কি আপোনালোকক অফলাইন এটা কপি বা দুটা কপি আপোনালোকক দিয়া যাব হেতুৰ কাৰণে বেসিক্যালি আপোনালোকৰ ডিস্ট্ৰিক্ট লেভেলৰ পৰা হে গুটে ইনফৰমেশন খিনি আপোনালোকক দিয়া যাব যেটো স্কুলত আপোনালোকক কোৱেশ্চন পেপাৰ খিনি আই থিংক অলমোষ্ট 15 তাৰিখলৈকে প্ল্যান কৰা হৈছে যে আপোনালোকে পাই যাব বুলি অ্যাসেসমেন্টৰ এদিন আগত তো হেতু হিচাপতে ডিস্ট্ৰিক্টৰ প্ল্যান কৰা হৈছে তো আপোনালোকৰ হে যেটো হাৰ্ড কপি হ'ব বা কোৱেশ্চন পেপাৰ হ'ব দুটা কপি আপোনালোকক পাৰ স্কুল দিয়া যাব তাৰে লগতে যেটো কোৱেশ্চন পেপাৰ অলৰেডি আমাৰ বটতো अवेलेबल থাকিব যেটো আপোনালোকে চাই ষ্টুডেন্টে অ্যাসেসমেন্টটো কৰিব পাৰিব যেতিয়া আপোনালোকে অ্যাসেসমেন্টটো কৰি আছে মোস্টলি বহুতবাৰ এনেকুৱা হয় যে আমাৰ লাগে যে আমি আমাৰ টিচাৰ সমূহৰ বা স্কুলৰ ইভালুৱেচন হৈ আছে বুলি বাট হেতু আপোনালোকক ৰিকুৱেষ্ট কৰিছো এই অ্যাসেসমেন্টটো যাতে এনেকুৱা আপোনালোকে মেন্টালিটি লৈ অ্যাসেসমেন্টটো ডেটা এন্ট্ৰি নকৰে মোস্টলি আপোনালোকে ফোকাস কৰিব ষ্টুডেন্টৰ যেটো লেভেলত আছে বা যেটো আনসাৰ কৰিব পাৰিছে সেই পাৰ্টিকুলাৰ কোৱেশ্চনটোৰ আনসাৰ আপোনালোকে হেনেকে আপোনালোকে বটত যাতে ৰিফ্লেক্ট কৰে একো ধৰণৰ তাত চেঞ্জেছ নকৰি বটটোতে যাতে ৰিফ্লেক্ট কৰায় এটো এনেকুৱা হ'ব যে আমাৰ বহুতবাৰ যেটো লাষ্ট যেটো আমাৰ মিটিং হৈছিল ডিস্ট্ৰিক্ট লেভেল তাতেও আমি হেতুৱে বস্তু ইনফৰমেশনটো দিয়া হৈছিল যে এটো অ্যাসেসমেন্টৰ আপোনাৰ যেটো ৰিপৰ্ট আহিব সেই ৰিপৰ্টটো একো ধৰণৰ পানিশমেন্ট বা একো ধৰণৰ আপোনাৰ achievement বুলি যে কিবা আমি আমাৰ ফালৰ পৰা দিয়া হ'ব মানে এসএসএল ফালৰ পৰা গৱৰ্ণমেন্টৰ ফালৰ পৰা তেনেকুৱা একো নাই তো আপোনালোকে একো ধৰণৰ ভয় কৰিব নালাগে যে ৰিপৰ্টটো দেখাৰ পাছত কিবা ধৰণৰ একচন লোৱা যাব বুলি তো যেনেকুৱা ৰিপৰ্ট হয় যেনেকে ষ্টুডেন্টে পাৰফৰ্ম কৰিছে তেওঁলোকৰ যি লাৰ্নিং লেভেল কাৰেন্টলি আছে সেই সেম বস্তু যাতে আপোনালোকে ৰিকুৱেষ্ট কৰিছো বটত আপোনালোকে দেখায় যাতে আমি এটা শুদ্ধ ৰিপৰ্টৰ ওপৰত বেস কৰি আগতে মানে ফিউচাৰত যাতে সেই পাৰ্টিকুলাৰ ষ্টুডেন্টৰ ওপৰত কাম কৰিবৰ কাৰণে আমাৰ যে স্কোপ থাকে তো হেতু এটা ৰিকুৱেষ্ট আপোনালোক সকলোকৰ বাবে এজন সৰে সুধিছে সাৰ্ভে কেতিয়া হ'ব বুলি তো সাৰ্ভে বেসিক্যালি অ্যাসেসমেন্ট আমাৰ যেটো ডেট ফিক্স কৰা হৈছে 16 and 17th of October এই দুটা দিনত আমি বেসিক্যালি আমাৰ যেটো নিউমাৰেসি অ্যাসেসমেন্ট হ'ব এই দুটা দিনত আমি ডিসাইড কৰিছো তাৰে লগত যেটো লিটাৰেসিৰ অ্যাসেসমেন্ট হ'ব তাৰ কাৰণে আমি টেন্টেটিভলি এতিয়া 30 আৰু 31 অক্টোবৰ ৰখা হৈছে যেটো আপোনালোকক ইনফৰ্ম কৰা হ'ব প্ৰায় আকৌ এবাৰ কোৱেশ্চন আহিছে কোৱেশ্চন পেপাৰবোৰ ক'ত পাম যেনেকে মই অলৰেডি ক'লো যে আমি আপোনালোকক ডিস্ট্ৰিক্ট লেভেলৰ পৰা আপোনালোকে কোৱেশ্চন পেপাৰ দুটা কপি সাপোজ আপোনাৰ ফাৰ্স্ট এণ্ড সেকেন্ড গ্ৰেড হয় তো ফাৰ্স্ট গ্ৰেডৰ দুটা কপি আৰু সেকেন্ড গ্ৰেডৰ দুটা কপি তো টোটাল 4টা কপি আপুনি পাৰ স্কুলত পাব আৰু এটোৰ বিষয়ে ডিস্ট্ৰিক্ট লেভেলে এবাৰ কোঅৰ্ডিনেট কৰিলে হৈ যাব আৰু অলৰেডি ইনফৰ্মড হয় আৰু তেখেতসকলক পঠিয়াও হৈছে এতিয়ালৈকে তো মোস্টলি কালিলৈকে আপোনালোকে আপোনাৰ স্কুলতো কোৱেশ্চন পেপাৰ 4টা কপি পাই যাব ফৰ গ্ৰেড 1 and 2 তাৰে লগতে বটতো কোৱেশ্চন পেপাৰ কোৱেশ্চন অলৰেডি ভিজিবল হয় হেতু এটা আপোনালোকৰ বটত চাইও কৰিব পাৰিব যদি কিবা কাৰণত আপোনাৰ যদি কোৱেশ্চন পেপাৰ ড্যামেজ হ'ল বা পোৱা নাই প্ৰিন্ট আউট পোৱা নাই তেনেকুৱা ক্ষেত্ৰত
First day for grade 1 to which class? এনেকুৱা একো ধৰা বন্ধা যিমান ইনফৰ্মেশ্যন আছে যে ধৰা বন্ধা একো নিয়ম নাই কি আপোনালোকে প্ৰথম দিনা কোনটো গ্ৰেড কৰিব লাগে কোনকেইটা ষ্টুডেণ্টক কৰিব লাগে এছেচমেণ্ট সেইটো ট'টেলি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে যে আপোনালোকে কেনেকৈ ধৰণৰ ষ্ট্ৰেটেজি ইউজ কৰিলে আপোনালোকৰ যিটো টাইম কম হ'ব আৰু টাইমলাইনৰ ভিতৰত আমি ক্ল'জো কৰিব পাৰিম এছেচমেণ্টটো টেবলেট দিবনে এইবোৰ এছেচমেণ্ট কৰিবলৈ টেবলেট আই থিংক আপোনাৰ যিটো ডিভাইচ হয় পাৰ্চনেল ফোন এইটোৰ কাৰণে এইটোৱে ইউজ কৰিব লাগিব কিছুমান ক্ষেত্ৰত যদি অলৰেডি টেবলেট আপোনাৰ স্কুলত অলৰেডি এভেইলেবল আছে তো অফক'ৰ্ছ আপোনালোকে টেবলেটো ইউজ কৰিব পাৰিব মেক্সিমাইজ কৰিবৰ কাৰণে প্ৰচেছটো বাট পাৰ্টিকুলাৰলি স্কুলবোৰত আমি টেবলেটৰ যোগান এইবাৰ এছেচমেণ্টত নধৰে তো ছাৰে লিখিছে এজনে মেডাম কাইণ্ডলি ট্ৰাই টু প্ৰভাইড মণিপুৰী মিডিয়াম কুৱেশ্যন ফৰ মণিপুৰী মিডিয়াম স্কুলছ য়েছ মণিপুৰী মিডিয়ামৰ কাৰণে আমাৰ কুৱেশ্যনছ মণিপুৰী মিডিয়াম ৰখা হৈছে এইবাৰ এছেচমেণ্টত টোটেল আমাৰ 7টা মিডিয়ামত এই এছেচমেণ্টটো হ'ব এছামিজ বড়ো বেংগলী তাৰপাছত হিন্দী গাৰো মাৰ এণ্ড মণিপুৰী এই 7টা লেংগুৱেজত আমাৰ এই এছেচমেণ্টটো হ'ব এই 7টা মিডিয়ামত এছেচমেণ্টটো আমি কৰিবলৈ গৈ আছোঁ তো অলৰেডি কুৱেশ্যনছ এভেইলেবল আছে মণিপুৰী যেনেকৈ ফাৰ্ষ্ট গ্ৰেডৰ কাৰণে আমাৰ মেটে স্ক্ৰিপ্টটো ব্যৱহাৰ কৰা হয় স্কুলত তো মেটেত ফাৰ্ষ্ট গ্ৰেডৰ কাৰণে আৰু ছেকেণ্ড গ্ৰেডত বঙালী যিটো স্ক্ৰিপ্ট হয় তাৰ ইউজ কৰা হ'ব তো এইটো ক্ষেত্ৰত মানে মণিপুৰী এভেইলেবল আছে কুৱেশ্যন পেপাৰ টাইম ডিউৰেশ্যন বেচিকলি আপোনালোকৰ যিটো স্কুলৰ টাইমিং হয় সেইটোৱে ৰখা হ'ব যে আপোনাৰ স্কুলৰ যদি পাৰ্টিকুলাৰ টাইমত আপোনালোকৰ ষ্টাৰ্ট হয় আৰু এণ্ড হয় তো সেইটো টাইমতে ফ'ল' কৰিব লাগিব এনেকুৱা বিশেষ একো বেলেগ টাইমিং ৰখা হোৱা নাই লেপটপতো আপোনালোকে ইউজ কৰিব পাৰিব এটা কুৱেশ্যন আহিছে লেপটপত হ'ব নে নাই লেপটপতো অফক'ৰ্ছ আপোনালোকে ইউজ কৰিব পাৰিব তাৰ কাৰণে বেচিকলি আপোনাৰ যিটো আমাৰ লিংক থাকিব চুইফ্ট চেটৰ সেইটো ইউজ কৰিব লাগিব তাতে আপোনালোকে লেপটপতো এছেচমেণ্ট কৰাব পাৰিব হৰেন্দ্ৰ সিনহা ছাৰে সুধিছে যে কাইণ্ডলি টেল মি দ্য নেম অফ দ্য এপ্লিকেশ্যন এপ্লিকেশ্যনটোৰ নাম হৈছে চুইফ্ট চেট যিটো আপোনালোকে প্লে' ষ্ট'ৰত এবাৰ টাইপ কৰিলে চুইফ্ট চেট বুলি পাই যাবগৈ গ্ৰীণ এণ্ড ব্লু লগো আছে সেইটো ইনষ্টল কৰিব লাগিব ঠিক আছে বহুতে এবাৰ ৰিকুৱেষ্ট কৰিছে যে এবাৰ আকৌ প্ৰচেছটো বুজাবৰ কাৰণে মই 5 মিনিট লৈ এবাৰ এড্ৰেছ কৰাৰ পাছত কুৱেৰিখিনি আকৌ এবাৰ পুনৰ গোটেই ফ্ল'খিনি আপোনালোকক বুজাই দিম বহুত কুৱেশ্যন এনেকুৱা আহিছে যে ৰিপিট কৰিবৰ কাৰণে আগেন বিকজ এইটো ইউটিউব লাইভ হয় তো আপোনালোকে এবাৰ যদি আপোনালোকৰ বেক এণ্ড ফ'ৰ্থ কৰিব অপশ্যন আছে আপোনালোকে এবাৰ ৰিৱাইণ্ড কৰি আপোনালোকে চাব বস্তুখিনি বুজিব পাৰিব জাষ্ট সেইটো লিংকত গৈ আপোনালোকে আকৌ এবাৰ চাব পাৰিব যিমানখিনি বুজি পোৱা নাই বা আপোনালোকে লেট জইন কৰিছে তেনেকুৱা ক্ষেত্ৰত
কুৱেশ্যন পেপাৰবোৰ চুইপচাট এপত আপলোড কৰিব নেকি? য়েছ, চুইপচাট এপ্লিকেশ্যনত আপোনালোকে কুৱেশ্যন পেপাৰখিনি তাতেও এভেইলেবল আছে। যেনেকৈ মই অলৰেডি দেখাইছোঁ, যেতিয়া আপুনি ছাৰ্ভে ষ্টাৰ্ট কৰে তেতিয়া আপোনাৰ পাৰ্টিকুলাৰ গ্ৰেডৰ এগেইনষ্টত আপোনাৰ যিখিনি কুৱেশ্যন থাকিব গোটেইখিনি আপোনাৰ বটতো ভিজিবল হ'ব। Whether the class 1 and class 2 will be conducted on the same day depend কৰে। আপোনালোকে যদি বিচাৰিছে same date আপোনাৰ enrollment কম হয় তেতিয়া of course আপোনালোকে এদিনতে ক্লোজ কৰিব পাৰে। যিখিনি ক্ষেত্ৰত স্কুলৰ enrollment হাই হয় তো সেনেকুৱা ক্ষেত্ৰত আপোনালোকে প্লেন কৰিব পাৰে যে পাৰ্টিকুলাৰ গ্ৰেড এটাক পাৰ্টিকুলাৰ এদিনৰ কাৰণে assessment ক্লোজ কৰি নেক্সট ডেট আপুনি বেলেগ গ্ৰেডটোৰ কাৰণে কৰিব পাৰিব assessment, তেনেকুৱা ধৰণে। বহুত কুৱেশ্যন আহিছে যে পেপাৰ ক'ত পাম। তো যেনেকৈ ক'লোঁ অলৰেডি ডিষ্ট্ৰিক্ট লেভেলত অলৰেডি পঠিওৱা হ'ব কুৱেশ্যন পেপাৰখিনি। তেখেতসকলে আপোনালোকৰ এবাৰ কৰ্ডিনেট কৰি ল'ব। আপোনালোকৰ স্কুলতো ডিৰেক্টলি আপোনালোকে ল'ব যাব লাগিব নে প্ৰিণ্ট আউটখিনি আপোনালোকে দিব আহিব, সেইটো কৰ্ডিনেশ্যন এটা আপোনালোকৰ লেভেলত যদি কৰে। মষ্টলি কালিলৈকে প্লেন কৰা হৈছে, কালি গোটেইবোৰ স্কুলতে পোৱা যাওক আছেচমেণ্টৰ কুৱেশ্যন পেপাৰখিনি। তো আজি যদি আপোনালোকে এবাৰ কৰ্ডিনেট কৰি লয় মষ্টলি স্মুথ যাব প্ৰচেছটো। এছিষ্টেণ্ট টিচাৰৰ নামত ৰেজিষ্ট্ৰেশ্যন হ'বনে এটা কুৱেশ্যন আহিছে। তো বেচিকেলি যিটো আপোনাৰ শিক্ষা সেতুত ডেটা আছিলে তাতে যিটো আপোনাৰ গ্ৰেডৰ যিটো পাৰ্টিকুলাৰ গ্ৰেডৰ টিচাৰৰ নাম আছিলে, তেখেতৰ ID আছিলে, তো সেইকেইটাকে এক্সট্ৰেক্ট কৰা হৈছে। যদি আছিলে আপোনাৰ শিক্ষা সেতু অলৰেডি মেনশ্যন তেতিয়াহ'লে যিকোনো টিচাৰে মানে কৰিব পাৰিব বৰ্ডটোত ডেটা এণ্ট্ৰি। এটা কুৱেশ্যন আহিছে যে এক্সটাৰ্নেল এভালুৱেটৰ থাকিব নেকি বুলি। হয়, আমি 10% এনেকুৱা স্কুল থাকিব। অলৰেডি আই থিংক ইনফৰ্মেশ্যনটো পাছ কৰা হৈছে ডিষ্ট্ৰিক্ট লেভেলতো। যিকেইটা স্কুল আছে যে স্কুলৰ 10% স্কুলত আমাৰ এক্সটাৰ্নেল এভালুৱেটৰ যিবোৰ থাকিব তেখেতসকলক পঠিওৱা হ'ব। তেখেতসকলে এছেচমেণ্টটো সেই পাৰ্টিকুলাৰ স্কুলখনত কৰিব। তো তাৰ কাৰণে কোন যাব, কোন এক্সটাৰ্নেল ইভালুৱেটৰ হ'ব, সেইবোৰৰ বিষয়ে এটা ডিছকাশ্যন অলৰেডি হৈ গৈছিলে, য'ত আমি মষ্টলি ডিচাইড কৰা হৈছিলে যে স্কুলৰ টিচাৰখিনি যিখিনি হ'ব তেখেতসকলক আমি এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে পঠিওৱা হ'ব। তো এইটোৰ বিষয়ে আকৌ এটা ডিছকাশ্যন হৈ মানে কনফাৰ্মেশ্যন আই থিংক অলৰেডি ডিষ্ট্ৰিক্টত গৈছে এতিয়ালৈকে। তো তেখেতসকলক ছেপাৰেটলি পাৰ্টিকুলাৰ স্কুলত পঠিওৱা হ'ব আৰু তেখেতসকলে তাতে ইভালুৱেশ্যনটো কৰিব আৰু বটতো এণ্ট্ৰি কৰিব। কিমান ক্লাছলৈকে কৰিব লাগে এজন ছাৰে সুধিছে। তো বেচিকেলি আমাৰ যিটো এছেচমেণ্ট হ'ব এইটো ফাৰ্ষ্ট এণ্ড ছেকেণ্ড গ্ৰেডৰ কাৰণে নিপুণ এছেচমেণ্টটো কৰা হৈছে। তো অফক'ৰ্ছ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড গ্ৰেডৰ ষ্টুডেণ্টসমূহ যিখিনি আছে আপোনাৰ স্কুলত তেখেতসকলৰ এই এছেচমেণ্টটো কৰিব লাগিব।
কুৱেশ্যন পেপাৰ দিব পাৰ ষ্টুডেণ্ট এজন ছাৰে লিখিছে নহয় কুৱেশ্যন পেপাৰটো আমি পাৰ গ্ৰেড হিচাপে দিম এইবাৰ যদি আপোনাৰ স্কুলত ফাৰ্ষ্ট এণ্ড ছেকেণ্ড গ্ৰেড আছে তেতিয়াহ'লে আপোনাৰ পাৰ গ্ৰেড 2টা কপি আপোনালোকক হাৰ্ড কপি যিটো হয় সেইটো দিয়া হ'ব তো টোটেল 4খন কপি এটা স্কুলত আমি ফ'কাছ কৰিছোঁ দিবৰ কাৰণে তো আপুনি ষ্টুডেণ্টক যেতিয়া এছেচমেণ্ট লৈ আছে তেতিয়াহ'লে আপোনালোকে যিটো কুৱেশ্যন পেপাৰটো হয় ষ্টুডেণ্টক নিদিয়াকৈ আপোনালোকে আপোনাৰ লগত ৰাখক আৰু লগতে কুৱেশ্যন কেইটা ষ্টুডেণ্টক সুধি থাকক আৰু সেইখিনি সময়তে ষ্টুডেণ্টে যেতিয়া নিজৰ কপিত ডেটা এণ্ট্ৰি মানে আনচাৰ কৰি থাকিব আপোনালোকে বটত ছেইম টাইমতে আনচাৰবোৰ চাই সেইটো হিচাপত ৰেট কৰিব পাৰিব বটত আগতে যদি আপোনাৰ ছুইফটছেট এপ্লিকেশ্যনটো ইনষ্টল কৰা আছে একো প্ৰব্লেম নাই ৰেজিষ্ট্ৰেশ্যন যদি হৈ আছে তেতিয়াহ'লে সেইটো থাকক তাতে আপোনালোকে জাষ্ট QR কোডটো যিটো ক'লোঁ সেইটো স্কেন কৰিলে আপোনালোকে এছেচমেণ্টটো ডেটা এণ্ট্ৰি কৰিব পাৰিব এবাৰ ডেটা আপোনাৰ যদি ছুইফটছেটত ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে তেতিয়াহ'লে আপোনালোকে ৱেইট কৰক যেনেকৈ মই অলৰেডি ক'লোঁ আজি বা কালিলৈকে আপোনালোকৰ লিংকটো নাহিব কুৱেশ্যন পেপাৰ আছে এছেচমেণ্টটো তাৰ কাৰণে তো আপোনালোকৰ যিটো এছেচমেণ্ট হ'ব সেইদিনা আপোনালোকে মৰ্ণিঙলৈকে আপোনালোকক লিংক বা QR কোডটো শ্বেয়াৰ কৰা হ'ব তাৰপাছত আপোনালোকে সেই লিংকটো বা QR কোডটো স্কেন কৰি বটত ডেটা এণ্ট্ৰি কৰিব পাৰিব এতিয়াৰ কাৰণে আপোনালোকে প্লিজ ৱেইট কৰক ছুইফটছেটত যদি ৰেজিষ্ট্ৰেশ্যন হৈছে ঠিকে আছে নহয় যদি হোৱা ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক বাট বটত এতিয়া আমি ভিজিবল নকৰা আপোনালোকৰ কাৰণে বিকজ কুৱেশ্যন পেপাৰখিনিৰ অলপ চেঞ্চিটিভ ইনফৰ্মেশ্যন হয় তাৰ কাৰণে আমি যিদিনা এক্সাম হ'ব সেইদিনাহে আমি লাইভ কৰিম টিচাৰসমূহৰ কাৰণে সংগীতা বৰুৱা মেমে লিখিছে মেম মই মিউচুৱেল হৈ বেলেগ স্কুলত আহিলোঁ আগতে বেলেগ এখন স্কুলত ৰেজিষ্টাৰ কৰা আছিলে এতিয়া ছেইম নম্বৰত আকৌ ৰেজিষ্টাৰ হ'বনে ডাইচ কোড চেঞ্জ হৈ গ'ল আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ লগত স্কুলৰ মানে যিটো ডেটা এণ্ট্ৰি আপুনি কৰিব সেইটোৰ একো লিংক নাই ৰেজিষ্ট্ৰেশ্যনটো বেচিকেলি আপোনাৰ ফোন নম্বৰেদি হয় ৰাইট এবাৰ ফোন নম্বৰেদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পাছত আপোনালোকে যিটো ডেটা এণ্ট্ৰিৰ কাৰণে যিটো ৰেজিষ্ট্ৰেশ্যন যিটো আপুনি বটত কৰিব লাগে সেইটোৰ প্ৰচেছটো আপোনাৰ সেই পাৰ্টিকুলাৰ স্কুলৰ ইউডাইচ কোড আৰু আপোনাৰ টিচাৰ ID দি হৈ যায় তো আপুনি যদি বেলেগ স্কুলত আপোনাৰ ট্ৰান্সফাৰ হৈছে বা আছে এতিয়া তো সেই যিটো পাৰ্টিকুলাৰ স্কুলৰ আপুনি এছেচমেণ্ট কৰিব তাৰেই ইউডাইচ কোডটো আৰু টিচাৰ ID আপোনাৰ টাইপ কৰিলে আপুনি ডেটা এণ্ট্ৰি কৰিব পাৰিব তাতে একো ধৰণৰ প্ৰব্লেম আপোনাৰ নাহে অ'কে আই থিংক মই এবাৰ আকৌ আপোনালোকক কেনেকৈ বটটো ইউজ কৰে তাৰ বিষয়ে এবাৰ দেখাই দিছোঁ পুনৰ তো যেতিয়া আমি
বটটোৰ ইউজ কৰিবৰ কাৰণে এটা প্লেটফৰ্ম যেনেকৈ কৈছিলোঁ যে ইনষ্টল কৰিব লাগিব আপুনি ডিভাইচত, সেইটোৰ নাম হৈছে ছুইফটচাট এপ্লিকেশ্যন, যিটো আপুনি আপোনাৰ ফোনৰ প্লে' ষ্ট'ৰ হওক বা টেবলেটত গৈ প্লে' ষ্ট'ৰত ইনষ্টল কৰি ল'ব পাৰিব। ছুইফটচাট বুলি আপোনালোকে টাইপ কৰিব লাগিব। জাষ্ট এবাৰ বস্তুটো প্লেটফৰ্মটো মানে ইনষ্টল কৰাৰ পাছত এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনটো বেচিকলি আপোনাৰ ফোন নম্বৰটো টাইপ কৰিলে আপোনাৰ এটা ফোন নম্বৰ OTP এটা জেনেৰেট হ'ব। OTPটো কনফাৰ্ম কৰিলে আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখিব। মোৰ এতিয়া বৰ্তমান লেপটপত আছে কাৰণে ভিউটো এনেকুৱা দেখিছে। আপোনালোকে ফোনত হ'লে অলপ কম্প্ৰেছ, অলপ কম স্মল এনেকুৱা ফণ্টবোৰ বা এইখিনি দেখিব। ত' ইয়াতে বেচিকলি বেলেগ বেলেগ ধৰণৰ আপোনাৰ বট কিছুমান থাকিব। বাট আমি যেতিয়া আছেচমেণ্টটো কৰি ডেটা এণ্ট্ৰি কৰিব যাম, তাৰ কাৰণে আমাৰ যিটো বটৰ নাম হৈছে সেইটোৰ নাম হৈছে আছাম নিপুণ বুলি। এইটো বটটো পাবৰ কাৰণে আপোনালোকে যিটো আমাৰ লিংক দিয়া হ'ব আমাৰ ফালৰ পৰা, লিংক বা QR কোড যিটো থাকিব, সেইটো QR কোডটো ইয়াতে এইটো বাটনটোত ক্লিক কৰিলে স্কেন কৰিব পাৰিব। তো এবাৰ সেইটো স্কেন হোৱাৰ পাছত আপোনালোকে ডিৰেক্টলি এই বটটোৰ ভিতৰত আহি যাবগৈ। এই বটটো যেতিয়া আপুনি ইউজ কৰিব লাগিব, ফাৰ্ষ্টতে আপোনালোকে এটা অট'মেটিকলি এটা হাই, এতিয়া মই জাষ্ট ইউজ কৰিছোঁ কাৰণে এনেকৈ আহিছে, বাট ফাৰ্ষ্টতে আপোনালোকে হাই এটা এনেকৈ লিখি টাইপ কৰিব লাগিব। এবাৰ এবাৰ হাই টাইপ কৰাৰ পাছত আপোনালোকে আপোনাৰ যিটো প্ৰিফাৰ্ড লেংগুৱেজ হয়, সেই চেট লেংগুৱেজটো চেঞ্জ কৰি দিবৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ। কাৰণ বহুত টাইমত এনেকুৱা হয় যে আপোনাৰ স্কুলৰ মিডিয়ামটো ধৰক অসমীয়া হয় বা আপুনি ডেটা এণ্ট্ৰি কৰিছে হিন্দী বা বাকী বেলেগ মিডিয়ামত, বিকজ এইটো এছেচমেণ্টত আমাৰ 7টা মিডিয়ামত এছেচমেণ্টটো হ'বলৈ গৈ আছে আৰু গোটেইখিনি আপোনাৰ কাৰণে অ'পেন ৰখা হৈছে। ত' বহুতবাৰ এনেকুৱা হ'ব পাৰে কনফিউজনৰ কাৰণে বা কেনেকৈ চাব লাগে, চেঞ্জ কৰিব লাগে চেট লেংগুৱেজটো নাজানে বহুত টিচাৰে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বেলেগ লেংগুৱেজৰ বেলেগ মিডিয়ামত গৈ ডেটা এণ্ট্ৰি কৰাৰ এটা ৰিস্ক থাকে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই 4টা যিটো ঘৰ আছে তাতে ক্লিক কৰিলে চবতকৈ লাষ্টৰ যিটো অপশ্যন হয় চেট লেংগুৱেজ বুলি, চেঞ্জ চেট লেংগুৱেজ, তাতে ক্লিক কৰিলে আপোনাৰ যিকেইটা এভেইলেবল লেংগুৱেজ আছে সেইকেইটা দেখা পাব। তাৰে ভিতৰত আপোনাৰ স্কুলৰ যিটো মিডিয়াম হয় সেইটো মিডিয়ামত ক্লিক কৰিলে হ'ল। যেনেকৈ ফৰ এক্সাম্পল মই অসমীয়া মিডিয়ামৰ ডেটা এণ্ট্ৰি কৰিব বিচাৰিছোঁ, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এছএমএছ চিলেক্ট কৰিলে হ'ল। अरे कब से नहीं आया था? ओके, সৰি, আকৌ এবাৰ পুনৰবাৰ মই কৈ দিছোঁ। ছুইফটচাট এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব আপুনি ডিভাইচত। তাৰপাছত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আপোনাৰ ফোন নম্বৰেদি, OTPটো কনফাৰ্ম কৰিব। তাৰপাছত যিটো আছাম নিপুণ বট হয় সেইটোত আপোনালোকে যাবৰ কাৰণে এটা লিংক থাকিব, আমি যিটো প্ৰভাইড কৰিম। লিংকটো বা QR কোডটো আপোনালোকে এইটো বাটনত ক্লিক কৰিলে স্কেন কৰিব পাৰিব। তাৰপাছত ডিৰেক্টলি আপোনালোকে আছাম নিপুণ যিটো थोड़ा सा बोलो ना, उठ के बोलो प्लीज। डायरेक्टली आप वो बॉट में মানে সেইটো বটত আপোনালোকে আহি যাবগৈ। তাৰপাছত মেইনলি আপোনাৰ 3টা টেব থাকে। আপোনালোকে ডেটা এণ্ট্ৰি কৰিবৰ কাৰণে আপোনাৰ সেই পাৰ্টিকুলাৰ স্কুলখনৰ মিডিয়ামটো চিলেক্ট কৰিব লাগিব। ইয়াতে চেঞ্জ চেট লেংগুৱেজ বুলি যিটো আছে ইয়াতে ক্লিক কৰিলে আপোনালোকে গোটেই এভেইলেবল মিডিয়াম যিটো হ'ব সেইটো আহি যাব। মই ইয়াতে অসমীয়া যদি চিলেক্ট কৰিছোঁ, তাৰপাছত আপোনালোকে বেচিকলি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াতে মোৰ অলৰেডি কৰা আছিলে সেইকাৰণে এনেকৈ দেখি আছে। তো ইয়াতে মোৰ স্কুলৰ কোড যিটো হ'ব সেইটো মই টাইপ কৰিম।
তাৰ পাছত মই ইনফৰমেশ্যনখিনি পঢ়িম এবাৰ যে বিদ্যালয়ৰ কোড নাম কোনখন জিলাৰ হয় কোনটো খণ্ড মণ্ডলৰ হয় যদি শুদ্ধ হয় তেতিয়াহ'লে মই ইয়াতে ক্লিক কৰিম যদি ভুল হৈছে মোৰ কোডটো তেতিয়াহ'লে আকৌ পুনৰ এবাৰ আপোনালোকে কোডটো লিখিব পাৰিব তো মই ইয়াতে য়েছ কৰি দিম এবাৰ আপোনাৰ টিচাৰ কোড যিটো হ'ব সেইটো টাইপ কৰিব লাগিব আকৌ এবাৰ আপোনাৰ ইনফৰমেশ্যন আহি যাব যে শিক্ষকৰ সংহিতা তেখেতৰ নাম আৰু তেওঁ কোনটো ডেজিগনেশ্যন পদ কি তো ইনফৰমেশ্যনখিনি যদি শুদ্ধ হয় ইয়াতে ক্লিক কৰিলে হ'ল তাৰ পাছত দুটা অপশ্যন আহিব শিক্ষাৰ্থীৰ পাৰদৰ্শিতা সংৰক্ষণ তথ্য কৰক আৰু সাৰাংশ চাওক মানে এই দুটা অপশ্যনৰ ভিতৰত যেতিয়া ডেটা এণ্ট্ৰি কৰিব লাগে তাৰ কাৰণে আমি ফাৰ্ষ্ট অপশ্যন যিটো হ'ব তাত টেবটোত ক্লিক কৰিম তাৰপিছত আপোনাৰ ক্লাছবোৰ আহি যাব তো বেচিকলি মই ফাৰ্ষ্ট এণ্ড ছেকেণ্ড গ্ৰেডৰ ওপৰত ফ'কাছ কৰিম বিকজ আছেচমেণ্টটো সেই পাৰ্টিকুলাৰ দুটা গ্ৰেডৰ ওপৰতহে হ'ব গৈ আছে তো ইয়াতে মই ছাপ'জ ক্লাছ 1 মই এতিয়াৰ কাৰণে অসমীয়াত ছাবজেক্টটো চিলেক্ট কৰিম বা আপোনালোকে যেতিয়া আছেচমেণ্ট একচুৱেলি কৰিব 16 তাৰিখে 17 তাৰিখে আপোনালোকে গণিতটো চিলেক্ট কৰিব লাগিব মই এতিয়া অসমীয়া চিলেক্ট কৰিছোঁ এতিয়া হয় select a response ইয়াতে যেটা সম্পূৰ্ণ হৈছে অলৰেডি আমি ডেটা এন্ট্ৰি হৈ গৈছে কমপ্লিট ৰেকৰ্ড কৰিছো আমি বটত সেই কাৰণে সম্পূৰ্ণ হল দেখাই আছে ইয়াতে যেটা বাকি থকা মানে পেন্ডিং হৈ আছে তেখেতসকলৰ ষ্টুডেন্টৰ ডেটা এন্ট্ৰি কৰিব তো মই ক্লিক কৰিছো ইয়াতে উপস্থিত যদি উপস্থিত অনুপস্থিত যদি আকৌ আপোনাৰ পুনৰ প্ৰসেসটো ফলো কৰি আৰু ডেটা এন্ট্ৰি কৰিব লাগিব তো ইয়াতে মই উপস্থিত মূল্যায়ন আৰম্ভ কৰক জৰুৰী প্ৰাৰম্ভ ইয়াতে আপোনালোকে দেখিছে যে কোৱেশ্চনবোৰ আহিছে তো ইয়াৰ কাৰণে আমি বিকজ এটো ডেমো টেষ্ট আইডি হয় আৰু বটত দেখাইছো সেই কাৰণে কোৱেশ্চনখিনি পাঁচটা কোৱেশ্চন দেখাইছে যেতিয়া আপোনালোকে অ্যাসেসমেন্ট কৰিব তেতিয়া আপোনাৰ গ্ৰেড 1 ৰ কাৰণে 12টা কোৱেশ্চন আৰু গ্ৰেড 2 ৰ কাৰণে 9টা কোৱেশ্চন আছে তেনেকুৱাকে বনোৱা হৈছে তো ইয়াতে আপুনি যেনেকৈ কৈছে যে এটা কুৱেশ্যনৰ তিনিটা পাৰ্টত ডিভাইড কৰা হৈছে তো তিনিটা যদি কুৱেশ্যনৰ শুদ্ধ উত্তৰ দিব পাৰিছে তেতিয়াহ'লে আমি এই যেটো 3 ষ্টাৰ হয় তাত ক্লিক কৰিম যদি তিনিটাৰ ভিতৰত দুটা দিব পাৰিছে আনসাৰ শুদ্ধ দুটা ষ্টাৰত ক্লিক কৰিম যদি এটা হৈছে শুদ্ধ তেতিয়াহ'লে এটাত ক্লিক কৰিম আৰু যদি এটাও শুদ্ধ হোৱা নাই তেনেকুৱা ক্ষেত্ৰত আমি লাষ্টৰ যেটো অপচন আছে যদি এটাও শুদ্ধ হোৱা নাই বুলি অপচন ক্লিক কৰিম তো ইয়াৰ কাৰণে মই এবাৰ ক্লিক কৰাৰ পাছত অপচনটো ল'ব লাগে আগবাঢ়ি যাবৰ কাৰণে এইটো বাটনটো ক্লিক কৰিব লাগিব এবাৰ কমপ্লিট হোৱাৰ পাছত নিশ্চিত কৰিব লাগিব কনফাৰ্ম কৰিব লাগিব ইয়াতে ক্লিক কৰি এনেকে আপোনাৰ ষ্টুডেন্টৰ ডেটা এন্ট্ৰিটো কমপ্লিট হৈ যাব এতিয়া আপুনি যেতিয়া আপুনি সেই পাৰ্টিকুলাৰ ষ্টুডেন্টৰ ইনফৰমেশনখিনি মানে কিমান কেটা ষ্টুডেন্টে ডেটা এন্ট্ৰি কৰিলে কিমানৰ বাকি আছে আৰু কৰিবৰ কাৰণে সেইখিনি চাবৰ কাৰণে ইয়াতে এটা সেকেন্ড অপচন আছে তাত ক্লিক কৰিলে হ'ল তেনেকে আপুনি এনেকে আপুনি অ্যাসেসমেন্টটো চাবও পাৰিব যে আপোনাৰ পাৰ্টিকুলাৰ এটা গ্ৰেডৰ কিমান কেটো ষ্টুডেন্টে ডেটা এন্ট্ৰি হৈছে কিমানৰ বাকি আছে এনেকুৱা ধৰণে মেইনলি এনেকে ধৰণে আমাৰ তিনিটা যেটো ট্যাব হয় এনেকুৱা ইউজ হয় তো ফাৰ্স্ট অফ অল যেটো মই অলৰেডি ক'লো যে আপোনালোকৰ হোম মেনু যদি যায় হোম মেনুৰ পৰা দুটা অপচন থাকিব যেটো ফাৰ্স্টটো আপোনালোকে ৰেকৰ্ড কৰিবৰ কাৰণে ষ্টুডেন্টৰ ডেটা এন্ট্ৰি কৰিবৰ কাৰণে ইউজ কৰিব লাগে আৰু সেকেন্ড অপচনটো এটা সামাৰি চাবৰ কাৰণে যে কিমান ষ্টুডেন্টে আপোনালোকৰ ডেটা এন্ট্ৰি হৈ গ'ল আৰু কিমানৰ বাকি আছে হেতুৰ কাৰণে এই ট্যাবটো ইউজ কৰিব পাৰি
তাৰে লগতে এডিট ৰেজিষ্ট্ৰেশ্যনটো এনেকৈ আপোনাৰ যে যদি পাৰ্টিকুলাৰ কোনোবা বেলেগ এখন স্কুলৰ ডেটা এণ্ট্ৰি কৰিব লাগে এনেকুৱা নহয় কেতিয়াও বাছ এক্সাম্পলৰ কাৰণে কৈছোঁ যে কোনোবা বেলেগ টিচাৰে আপোনাৰ বটটোত ফোনটো ইউজ কৰি ডেটা এণ্ট্ৰি কৰিব বিচাৰিছে আপোনাৰ ছেইম স্কুলৰে ধৰক তেনেকুৱা ক্ষেত্ৰত এডিট ৰেজিষ্ট্ৰেশ্যন কৰি আকৌ সেই পাৰ্টিকুলাৰ টিচাৰৰ কোডটো টাইপ কৰিব লাগিব ইউডাইচ কোড টাইপ কৰিব লাগিব তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ টিচাৰজনে আপোনাৰ ফোন ইউজ কৰিও ডেটা এণ্ট্ৰি কৰিব পাৰিব তাৰ কাৰণে এডিট ৰেজিষ্ট্ৰেশ্যন যিটো টেব আছে সেইটো ইউজ কৰিব লাগে চেট লেংগুৱেজটো মই অলৰেডি ক'লোঁ যে যদি আপোনাৰ বটৰ মানে মিডিয়াম চেঞ্জ কৰিবৰ কাৰণে একচুৱেলি এই অপশ্যনটো ব্যৱহাৰ কৰিব লাগে তো মষ্টলি আপোনালোকৰ যদি মাল্টি মিডিয়াম স্কুল হয় তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ এই টেবটো বহুত মানে ইউজ কৰিব লাগিব আৰু যদি পাৰ্টিকুলাৰ আপোনাৰ এটাই মিডিয়ামৰ স্কুল হয় তেতিয়াহ'লে আপুনি ফাৰ্ষ্টতে এইটো এটা চেঞ্জ কৰি ল'লে হ'ল তাৰপিছত আপুনি আৰু কোনো ধৰণৰ নিড নাই যে আপুনি বাৰে বাৰে চেট লেংগুৱেজটো চেঞ্জ কৰিব লাগিব বুলি তো মষ্টলি এইখিনিয়ে আছিলে আমাৰ যিটো নিপুণ এছেচমেণ্ট কেনেকৈ কৰিব লাগে কেনেকুৱা ধৰণে বটত ডেটা এণ্ট্ৰি কৰিব লাগিব তো যদি আৰু কিবা কুৱেৰি আছে তেতিয়াহ'লে আমি এড্ৰেছ কৰিব পাৰোঁ 5 মিনিটৰ কাৰণে নহ'লে বা আমি ছেশ্যনটো আজি ইয়াতে এণ্ড কৰিছোঁ কিবা যদি আপোনাৰ লজিষ্টিকলি বা প্লেনিং কেনেকৈ কৰিব লাগে এছেচমেণ্টৰ বা কুৱেশ্যন পেপাৰ অহা নাই এনেকুৱা ক্ষেত্ৰত যদি কিবা ডাউট থাকে কিবা কুৱেৰি থাকে আপোনালোকে প্লিজ ডিষ্ট্ৰিক্ট লেভেলত বা ক্লাষ্টাৰ ব্লক লেভেলত এবাৰ ইনফৰ্মেশ্যনটো মেছেজটো দিব মষ্টলি তেখেতসকলে আপোনালোকৰ হেল্প কৰিব লাষ্ট ডে ছাবমিশ্যনৰ কাৰণে এনেকুৱা একো ডেট এতিয়ালৈকে ফিক্স কৰা নাই বাট আমি মষ্টলি ফ'কাছ কৰি আছোঁ যে 16 আৰু 17 তাৰিখৰ আমাৰ এছেচমেণ্টৰ ডেট তো তাৰ কাৰণে আমি 17 তাৰিখে মেক্সিমাম আপোনাৰ ছাবমিশ্যন ক্ল'জ কৰিবৰ কাৰণে আমি ট্ৰাই কৰিম এতিয়ালৈকে একো ইনফৰ্মেশ্যন অহা নাই যে যদি এক্সটেণ্ড কৰিব লাগিবও পাৰে বেচিকেলি এইটো নিডৰ ওপৰত ডিপেণ্ড কৰে যে কিমান স্কুলৰ ডেটা এণ্ট্ৰি হৈছে সেইটোৰ বেচিছত আমি ডিচিশ্যন লোৱা যাব বাট মষ্টলি ফ'কাছ কৰি ৰাখক আপোনালোকে যে আপোনালোকক 2 দিন দিয়া হৈছে 16 তাৰিখ আৰু 17 তাৰিখ তো এই 2টা দিনতে আপোনালোকে ডেটা এণ্ট্ৰিটো কৰি ক্ল'জ কৰিব লাগিব বুলি ভাবি লওক আৰু যদি কিবা ক্ষেত্ৰত এক্সটেণ্ড কৰা হয় অফক'ৰ্ছ ইনফৰ্মেশ্যনটো ইয়াৰ ফালৰ পৰা যাব আমাৰ ফালৰ পৰা যিটো আপোনালোকক দিয়া হ'ব প্ৰায়েৰ ডেটা এণ্ট্ৰি ক্ল'জ কৰিবৰ কাৰণে ছাবমিশ্যন ডেট কি হ'ব তাৰ কাৰণে যোৱা বছৰৰ ছুইফ্ট চেটতে হ'বনে য়েছ ছুইফ্ট চেট এপ্লিকেশ্যন যিটো হয় সেইটোতে আপোনালোকে ইউজ কৰিব লাগিব আপোনালোকৰ যদি আৰু কিবা ডাউট থাকে আপোনালোকে লিখিব পাৰে নতুবা বিকজ এইটো ইউটিউব লাইভ হয় তো ইউটিউব লাইভটো আকৌ আপোনালোকে পুনৰ চাব পাৰিব যেতিয়া আমি ক্ল'জ কৰাৰ পাছতো সেই ছেইম লিংকত গৈ সেই ছেইম চেনেলত গৈ আপোনালোকে বাৰে বাৰে চাব পাৰিব যদি কিবা ছেইম আপোনালোকে শুনা পোৱা নাই নেটৱৰ্ক কানেক্টিভিটিৰ কাৰণে লেট জইন কৰিছে বা স্কিপ কৰিছে কিছুমান ইনফৰ্মেশ্যন তো আপোনালোকে বেক এণ্ড ফৰ্থ গৈ মেলি চাব পাৰিব ইউটিউব লাইভটো QR কোডটো বা লিংকটো আপোনালোকক শ্বেয়াৰ কৰা হ'ব 16 তাৰিখে ৰাতিপুৱা আৰু সেইটো বস্তুটো আপোনালোকক শ্বেয়াৰ কৰাৰ পাছত আপোনালোকে এছেচমেণ্টটো দিব পাৰিব বটত डेटा एंट्री का अलग से डेट होगा क्या या फिर असेसमेंट के दिन ही करना पड़ेगा जैसे मैंने बोला कि डेटा एंट्री के लिए हमने अभी फ़िलहाल के लिए 16 एंड 17 ही रखा हुआ है डेट अगर कुछ उसमें एक्सटेंशन होता है तो आप लोग को इन्फॉर्म किया जाएगा प्रायर बट फॉर अ टाइम बिंग ये 2 डेट ही हमने फाइनल किया है 16 एंड 17 फॉर असेसमेंट एंड डेटा एंट्री ঠিক আছে তেতিয়াহ'লে আজিৰ ছেশ্যনটো আমি ইয়াতে এণ্ড কৰিছোঁ কিবা ধৰণৰ যদি আৰু বেলেগ ধৰণৰ কুৱেৰি থাকে তেতিয়াহ'লে আপোনালোকে ডিৰেক্টলি আমাকো এপ্ৰ'চ কৰিব পাৰিব থ্ৰু SSA আপোনালোকৰ যিটো গ্ৰুপ আছে অলৰেডি টিচাৰ্ছৰ গ্ৰুপ আছে তাতেও আপোনালোকে এড্ৰেছ কৰিব পাৰিব আমি যিমান পাৰে ট্ৰাই কৰিম আপোনালোকক ছাপৰ্ট কৰিবৰ কাৰণে আজি বা আছেচমেণ্টৰ দিনাও তো আজিলৈকে আমি ইয়াতে আজিৰ ছেশ্যনটো এণ্ড কৰিছোঁ থেংক ইউ আপোনালোক সকলোকে জইন কৰাৰ বাবে